বঙাইগাঁও জিলাৰ লেংটিচিঙাস্থিত HP পেট্ৰল পাম্পত গ্ৰাহকক ৰামঠগন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। HP পেট্ৰল পাম্পত তেল কম দিয়াৰ অভিযোগ গ্ৰাহকৰ। জানিব পৰা মতে ৰাজু আহমেদ নামৰ এজন যুৱকে AS19AC 6673 নম্বৰৰ এখন টাটা মেজিক বাহনত পূৰ্বতে 960 টকাৰ তেল ভৰাই ফুল টেংকি কৰিছিল আৰু ইয়াৰ বিপৰীতে HP পেট্ৰল পাম্পত 1350 টকাৰ তেল ভৰাই ফুল টেংকি নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনে। HP পেট্ৰল পাম্পত তেল ভৰোৱাৰ পিছত ৰাজু আহমেদক তেলৰ ৰিচিভ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনে। লগতে অটোমিছন আৰু CCTV ফুটেজৰ 17 মিনিট ব্যৱধানত দেখুৱাৰ ফলতো উত্তেজিত হৈ পৰিছে ভুক্তভোগী। মানে আমি এটা গাড়ী চলাওঁ টাটা মেজিক, ৰেগুলাৰ আমি বঙাইগাঁও আপ ডাউন কৰি আহোঁ। আমাৰ টেংকিটা ফুল থাকে, সারা দিন ভাড়া মারি আহে না, মানে ইয়াতে তেল ভরো আমি ফুল করে লৈ যাওঁ। আমার আপ ডাউনত তেল যায় 320 টাকা, 6 সাইড মারাতে আমার 960 টাকা তেল যায়। কালি ভরাইছি 960 টাকা টেঙ্কি ফুল হয়েছে, আজিও 970 টাকা ভরাইছে, তথাপিও টেঙ্কি ফুল হওয়া নাই। পিছত আরও 30 টাকা ভরাইছি, তথাপিও ফুল হওয়া নাই। তাক কৈছোঁ আমি যে তেলটো কম দিছা তই, তাই কৈ আছে যে না তেল কম দিয়া নাই, অলপখিনি চলাই অহাৰ পিছতে কাটাটা উঠব। ঠিক আছে, মই ইয়াৰ পৰা লেংচিঙা বাজাৰত গৈছোঁ, যাই না চাহ পানী খাই দা চাবিটো অন কৰিছোঁ, কাটা উঠা নাই। পিছত আইছোঁ ইয়াতে আনা কৈছোঁ যে দাদা এতিয়ালৈকে কাটা উঠা নাই। তাৰপিছত আমি ক'লোঁ যে টেংকিটো ভালকৈ ফুল কৰি দি, আৰু 300 টাকাৰ তেল ভৰাইছোঁ, তেতিয়াহে ফুল হৈছে টেংকিটো। তোমাৰ আগতে কিমান টকাৰ তেল ভৰালে ফুল টেংকি হৈছে? মানে আমাৰ চাইডিং হিচাপত হয়তো মানে 6 সাইডত মোৰ 960 টাকাৰ তেল যায়। আজি 6 সাইডত তেল গেছে আমাৰ 1300 টকাৰ ভৰাইছা, তথাপি ফুল হোৱা নাই। আৰু ৰিচিভ দিছা না নাই? ৰিচিভ দিয়া নাই। ৰিচিভৰ কথা কি কৈছে? ৰিচিভৰ কথা কোৱা নাই, তাই লগে লগে মানে তেলটো দিয়াৰ পিছত লগে লগে বেলেগক তেল দিছে। মানে আমি সেইটো চোৱা নাই, মই গাড়ীৰ ভিতৰত আছিলোঁ। আপোনাৰ নামটো কি আছিল? মোৰ নাম ৰাজু আহমেদ। ক'ত হৈছিল ঘটনাটো? ঘটনাটা লেংটিচিঙা বাজাৰ পাৰ হৈ HP পেট্ৰল পাম্পত। এতিয়া সাধাৰণ ৰাইজক কি ক'ব, যিহেতু এক প্ৰকাৰ ৰামঠগন দি আছে? মানে আমাৰ এইটোৱে লাগে যে আজি মোক কম দিছে, আচ্ছা, কালি বেলেগক দিব, মানে সেইটো কৰিব লাগে, মানে বন্ধ কৰি দিয়ক, নহ'লে এইটো প্ৰতিবাদ কৰক। আৰু তাৰপিছত অহাৰ পিছতে মোক কি কৈ আছে যে তই বেলেগ জেগাত যাই হেনে ভাড়া মাৰি আহিছা। হুমকি টাইপ দিছে নেকি? অঁ, হুমকি টাইপত দিছে। তাৰ এই যে CCTVৰ লগত আৰু অটোমেশ্যনৰ লগত টাইমটো মিল নাই, 16 মিনিট ডিফাৰেঞ্চ আছে। সেইটো আমি কৈছোঁ যে আমাক টাইমটো ছেম টু ছেম কৰি দিয়ক। সেইটো কৈ আছে সেইটো হোৱা নাই, আমাৰ এটা 16 মিনিট ডিফাৰেঞ্চ আছে। 16 মিনিট কিয় ডিফাৰেঞ্চ থাকব? গোটেইকেইটা পেট্ৰল পাম্প ঠিকেই আছে, সেইটো কিয় 16 মিনিট ডিফাৰেঞ্চ হ'ব? সেইটোৱে লাগে আমাৰ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।